নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু এটা নতুন আহিছে ৰিক্ৰুইটমেণ্টৰ নটিছ, আৰু সেই আপোনালোকৰ ৰিক্ৰুইটমেণ্টটো আহিছে আছাম আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম ৰিক্ৰুইটমেণ্ট 2019। আৰু পোষ্টটো আহিছে আপোনালোকৰ ফাইনেন্সিয়েল স্পেচিয়েলিষ্ট। ডাইৰেক্ট আপোনালোকে ৱৰ্কিং ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। আৰু যিটো আহিছে আপোনালোকৰ ৱৰ্কিং ইণ্টাৰভিউ ডেটটো দিছে 1 মাৰ্চত যাব লাগিব আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে। আৰু যিটো পোষ্টটোৰ নেমটো হৈছে ফাইনেন্সিয়েল স্পেচিয়েলিষ্ট। টোটেল পোষ্ট আছে এটা। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চত, লগতে আপোনালোকৰ থাকিব লাগিব M.Com নাইবা MBA থাকিব লাগিব ফাইনেন্সত। ঠিক আছে, আপোনালোকে যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা পাছ কৰিলে হ'ব MBA নাইবা M.Com। লগতে থাকিব লাগিব গ্ৰেজুৱেশ্যন ইন কমাৰ্চত। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 বছৰ নাইবা 7 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। বয়সটো দিছে 50 বছৰ ভিতৰত হ'ব লাগিব। চেলাৰী দিছে 60,000 টকাৰ পৰা 1 লাখ টকাৰ ভিতৰত হ'ব চেলাৰী। হাউ ডু এপ্লাই কৰিবলৈ হ'লে যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ৱৰ্কিং ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। আৰু 1 মাৰ্চত যাব লাগিব 10টা বজাত পোৱাকৈ এখন আপোনালোকে CV ফিল আপ কৰি ল'ব লাগিব। চেল্ফ এটেষ্ট কৰি সকলোবিলাক ডকুমেণ্ট ফটো সহ লৈ যাব লাগিব। যিটো আপোনালোকৰ এড্ৰেছ হৈছে প্ৰজেক্ট ডাইৰেক্টৰ আছাম আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট প্ৰগ্ৰেম গণেশগুৰি 781005। আপোনালোকে এই এড্ৰেছটোত অফিচ আছে, তাত গৈ যাব লাগিব আপোনালোকে সকলোখিনি ডকুমেণ্টছ লৈ পিনি 1 মাৰ্চত পোৱাকৈ। ঠিক আছে, 10টা বজাৰ আগত পোৱাকৈ। তো ভিডিঅ'টো ইমানখিনি। যিটো এডভাৰটাইজমেণ্ট হয়, এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনটো চেক কৰিব, তাত পাই যাব। আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, নিশ্চয় শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলক। লগতে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো ধৰণৰ ইনফৰ্মেশ্যনবিলাক আপোনালোকে লগালে সময়মতে তেতিয়া পাই যাব। চ' এতিয়ালৈ ইমানেই, ধন্যবাদ।